বন্ধ হল সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যৰ গোচৰ CBIৰ ক্লিন চিট ৰিয়া চক্ৰৱৰ্তীক বিহক্ৰিয়া আৰু শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ দাবী খাৰিজ সেই দিনটো আছিল 2020 চনৰ 14 জুন সমগ্ৰ দেশ জুকাৰি গৈছিল দুৰ্বিষহ খবৰটোত মুম্বাইৰ বান্দাৰ ফ্লেটত উদ্ধাৰ হৈছিল প্ৰতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ হৈছৈ লাগিছিল সুশান্তৰ ৰহস্যজনক মৃত্যুক লৈ অভিযোগৰ আঙুলি উঠিছিল সুশান্তৰ প্ৰেমিকা ৰিয়াৰ প্ৰতি তুলপাৰ লাগিছিল সামাজিক মাধ্যমত একাংশ সংবাদ মাধ্যমেও মডেল অভিনেত্ৰী ৰিয়াৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ দুভাগ হৈ পৰিছিল বলিউড পাটনাত গোচৰ ৰুজু কৰিছিল সুশান্তৰ পৰিয়ালে সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগ ৰিয়া আৰু ৰিয়াৰ পৰিয়ালে সুশান্তৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠে এই অভিযোগৰ ভিত্তিতে আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয় ৰিয়া আৰু ভাতৃ সৌভিকক সুশান্তৰ মৃত্যুৰ ৰহস্যৰ গোচৰ পিছত CBIৰ হাতলৈ যায় ৰিয়াই 27 দিন কাৰাগাৰত থকাৰ পিছত জামিনত মুক্তি পায় সুশান্তৰ মৃত্যুৰ ৰহস্য গোচৰৰ ক্লোজাৰ ৰিপৰ্ট দিলে CBI সোশ্যাল মিডিয়া আৰু বৈদ্যুতিক মাধ্যমে মিছা কথা প্ৰচাৰ কৰা বুলি অভিযোগ আদালতত CBI ক্লোজাৰ ৰিপৰ্ট দাখিল কৰাত সন্তুষ্টি ব্যক্ত কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তা সতীশ মানিচিন্দে গোচৰটো বন্ধ কৰাত CBI ধন্যবাদ দি ৰিয়াৰ অধিবক্তাই কয় গোচৰটোৰ পুংখানুপুংখ তদন্ত কৰি CBI সিদ্ধান্ত লৈছে ক্লিন চিট পালে ৰিয়া আৰু ৰিয়াৰ পৰিয়ালে গতিকে CBIৰ ওচৰত ৰিয়াৰ পৰিয়াল কৃতজ্ঞ নিউজ ডেস্ক NKTV+